নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা মোৰ মনৰ কথা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। যে কি মানে কি হ'ল, আমি যে এতিয়া মই মেটেকা দিছোঁ, এই যে বাৰীৰ ঘাঁহ বনবিলাক বুটলি দিওঁ, ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে কি, ইহঁতেতো চাৰিবেৰতে ভিতৰতে ডাঙৰ হয়। তো ইহঁতে এই প্ৰকৃতিৰ লগত, এই যিটো আমাৰ ইয়াৰ প্ৰকৃতি, এই প্ৰকৃতিৰ লগতো ইহঁতক খাপ খুৱাব লাগিব। তো প্ৰকৃতিৰ লগত খাপ খুৱাবলৈ হ'লে ধৰি লওক, আপুনি সেই প্ৰকৃতিৰ পৰা যেনে আপোনাৰ মেটেকা হওক, ঘাঁহ বন হওক আদিবিলাক যদি খুৱাওঁ বা কচু হওক, তো কি হ'ল, ইহঁতে মানে এই প্ৰকৃতিটোৰ লগত মানে ইয়াৰ পৰিৱেশটোৰ লগত খাপ খাব। তো খাপ খালে ধৰি লওক, ইহঁতৰ যিধৰণে আমি এতিয়া আমাৰ যিবিলাক থলুৱা খাদ্য আমি খাওঁ, খালে মানে কি হ'ল, ইয়াৰ মানে যি হ'ল আমাৰ যিটো ইমিউনিটি ছিষ্টেম, এই ছিষ্টেমটো যাতে বৃদ্ধি পায়, সেইবাবে এইবিলাক মই কৰি আছোঁ। আৰু আপোনালোকে কি ভাবে নাজানো, কিন্তু এইটো মোৰ মনৰ ভাৱহে মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ দেই। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা মোৰ মনৰ কথা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। যে কি মানে কি হ'ল, আমি যে এতিয়া মই মেটেকা দিছোঁ, এই যে বাৰীৰ ঘাঁহ বনবিলাক বুটলি দিওঁ, ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে কি, ইহঁতেতো চাৰিবেৰতে ভিতৰতে ডাঙৰ হয়। তো ইহঁতে এই প্ৰকৃতিৰ লগত, এই যিটো আমাৰ ইয়াৰ প্ৰকৃতি, এই প্ৰকৃতিৰ লগতো ইহঁতক খাপ খুৱাব লাগিব। তো প্ৰকৃতিৰ লগত খাপ খুৱাবলৈ হ'লে ধৰি লওক, আপুনি সেই প্ৰকৃতিৰ পৰা যেনে আপোনাৰ মেটেকা হওক, ঘাঁহ বন হওক আদিবিলাক যদি খুৱাওঁ বা কচু হওক, তো কি হ'ল, ইহঁতে মানে এই প্ৰকৃতিটোৰ লগত মানে ইয়াৰ পৰিৱেশটোৰ লগত খাপ খাব। তো খাপ খালে ধৰি লওক, ইহঁতৰ যিধৰণে আমি এতিয়া আমাৰ যিবিলাক থলুৱা খাদ্য আমি খাওঁ, খালে মানে কি হ'ল, ইয়াৰ মানে যি হ'ল আমাৰ যিটো ইমিউনিটি ছিষ্টেম, এই ছিষ্টেমটো যাতে বৃদ্ধি পায়, সেইবাবে এইবিলাক মই কৰি আছোঁ। আৰু আপোনালোকে কি ভাবে নাজানো, কিন্তু এইটো মোৰ মনৰ ভাৱহে মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ দেই। ধন্যবাদ।